তেওঁ কিয় পাকিস্তানৰ আমাৰ চিৰবৈৰী ভাৰতৰ বা অসমৰ চিৰবৈৰী দেশ এখনৰ লগত কিয় সম্পৰ্ক ৰক্ষা কৰি আছে সেই বিষয়ত যেতিয়া তেওঁৰ এজন সাংসদ হিচাপে আৰু বিৰোধী দলপতি হিচাপে তেওঁৰ মানে সম্পূৰ্ণ দায়িত্ব আছে অসমৰ ৰাইজৰ ওচৰত সকলোখিনি কথা স্পষ্ট কৰা। তেওঁ উত্তৰ দিব লাগিব অসমৰ ৰাইজৰ ওচৰত, কাৰণ অসমৰ ৰাইজে বহুত দমোজাত আছে বা অসমৰ ৰাইজে বিচাৰিছে যে তেওঁ এজন অসমৰ এটা বিৰোধী দলৰ দলপতি হৈ এটা মানে সাংবিধানিক বহু বছৰ শাসনত থকা এটা ৰাজনৈতিক দলৰ দলপতি হৈ তেওঁ নিজৰ বাহিৰে তেওঁ পৰিয়ালৰ 4জন সদস্যৰ বাকী 3জনেই বিদেশী নাগৰিক। এইটো কিয় হৈছে সেইটো আজি অসমৰ ৰাইজে জানিবলৈ উৎসুক হৈ আছে। তেওঁ অসমৰ ৰাইজক ইয়াৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিব লাগিব, নহ'লে অসমৰ ৰাইজে কিন্তু ক্ষান্ত নাথাকিব। আজি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যি চলি আছে, ধৰক বাংলাদেশীয়ে আমাৰ অগ্ৰাসন লৈ পেলাই অসমখন চানি ধৰিছে, সেই বাংলাদেশীৰ পক্ষ তেওঁ লৈছে। তেখেতে আকৌ তেওঁৰ পত্নীক ল'ৰা ছোৱালীক বিদেশী নাগৰিকত্ব ৰাখি পেলাই তেওঁ অসমখন চলাবলৈ আহি অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই বা অসমৰ বিৰোধী দলপতি হৈ যি টি কথা আবুল তাবুল বকি থাকিলে এইটো উচিত হোৱা নাই। গৌৰৱ গগৈ হ'ল একচুৱেলি পাকিস্তানী এজন এজেণ্ট। এইটো একেবাৰে ধ্ৰুৱ সত্য। আমি এতিয়ালৈকে যিটো গম পাইছোঁ, যদি তেওঁ নহ'লহেঁতেন, তেওঁ স্পষ্টীকৰণ ইতিমধ্যে দিলেহেঁতেন, ইমানখিনি চৰকাৰী ব্যৱস্থা কৰিবলগীয়া নহ'লেহেঁতেন। এতিয়া গৌৰৱ গগৈৰ দায়িত্ব আছে। গৌৰৱ গগৈ এই বস্তুটো তেওঁ কিহৰ কাৰণে এইটো তেওঁ কৰি আছে, সেই বস্তুটো ক্লিয়াৰিফিকেশ্যনটো তেওঁ অসমৰ ৰাইজক দিব লাগিব। যিহেতু কি হয়, অসমক এটা পক্ষই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰি আছে। মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ বস্তু নহয় যে কোনোবা এজন মানে বিপদগামী বুলিয়ে মই কৈছোঁ। গৌৰৱ গগৈ এজন মানে পাকিস্তানী সমৰ্থক মানুহে যদি আহি পিনি অসমত মুখ্যমন্ত্ৰীৰ দায়িত্ব লয়, তেতিয়াহ'লে অসম ধ্বংস অনিবাৰ্য। ইতিমধ্যেতো তেওঁলোকৰ আমোলতেইতো গোটেই অসমখন মিয়াই চানি ধৰিলে। সেইটো কথা অসমৰ মানুহে নজনা নহয়। তেওঁ যদি একচুৱেলি অসমৰ প্ৰতি, অসমৰ ৰাইজৰ প্ৰতি, অসমৰ প্ৰতি যদি অকণমানো যদি ভাল সহানুভূতি থাকিলেহেঁতেন, তেওঁ ইতিমধ্যে তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ মানুহগৰাকীক ইতিমধ্যে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নাই কৰা, নকৰে। খাটাং কথা যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰখিনি আমাক দিব লাগিব, ৰাইজক মানে প্ৰতিয়ন নিব পাৰিব লাগিব। কিয় তেওঁ পাকিস্তানলৈ গৈছিলে, কি সম্পৰ্ক আছে তেওঁৰ পাকিস্তানৰ লগত। আমাৰ ইমান এখন শত্ৰু দেশ পাকিস্তান, গোটেই ভাৰতৰ বৈৰী, গতিকে পাকিস্তানৰ লগত তেখেতৰ সম্পৰ্ক থকাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু ইফালেদি তেখেতৰ পত্নী আকৌ পাকিস্তানতহে চাকৰি কৰিব পাৰে। গতিকে আজি আমাৰ সন্মানীয় শ্ৰদ্ধাৰ তেখেতৰ গৌৰৱ গগৈ পিতৃ তৰুণ গগৈদেৱক আমি সন্মান জনাওঁ, শ্ৰদ্ধা কৰোঁ। তেখেতৰ ইমান নিকা ভাৱমূৰ্তি, তেখেতে একদম মানে মুখ্যমন্ত্ৰী এজনৰ পুত্ৰ হয়, আজি তৰুণ গগৈ, বিশেষকৈ তৰুণ গগৈ পুত্ৰ হয় এনেকুৱা কাৰ্য কৰাটো অতি ঘৃণনীয় হৈছে। আৰু ইয়াৰ স্পষ্টভাৱে আমাক উত্তৰ দিবই লাগিব। নিশ্চয় এইটো আমি ৰাইজক অৱগত কৰিবই লাগিব, ৰাইজ সন্তুষ্ট হ'ব লাগিব। কিন্তু সেইজন মানুহে আকৌ আহি অসমৰ দায়িত্ব মুখ্যমন্ত্ৰী পাতিবলৈ, আমাৰ আচলতে অসমৰ অসমীয়াসকলে কেতিয়াও তেখেতক মুখ্যমন্ত্ৰী পাতিবলৈ যোজা কৰা নাই। এইসকল মিয়াসকলেহে এইটো কৰিবলৈ গৈছে। নিজৰ পত্নীক, আজি ভাৰতীয় এজন পুৰুষে যেতিয়া এগৰাকী মহিলাক বিদেশৰ বিয়াৰ সম্পৰ্কত আনিব, তেখেতৰ নাগৰিকত্ব ভাৰতীয় হ'ব লাগিব বা অসমৰ হ'ব লাগিব। তেওঁ আজিলৈকে কিয় নিজৰ পত্নী বা নিজৰ সন্তান দুটাক ভাৰতীয় নাগৰিকত্ব দিব পৰা নাই? এইটো এটা ডাঙৰ প্ৰশ্ন। কিহৰ কাৰণে এইটো হৈ আছে, এইটো ৰাইজক মানে 8 তাৰিখৰ পিছত যেতিয়া এইখিনি ৰাইজক অৱগত কৰিব, তেতিয়া আমাক সেইখিনি স্পষ্টভাৱে উত্তৰ দিব লাগিব। নহ'লে আমি কেতিয়াও নিবিচাৰোঁ যে গৌৰৱ গগৈ নিচিনা এজন মানুহ অসমৰ মুখ্যমন্ত্ৰী হওক। অসমৰ নেতা বুলিয়ে ক'ব লাগিব। বিৰোধী দলপতি, তেওঁ প্ৰয়াত তেখেতৰ পিতৃ সংসদ, তেখেতৰ পিতৃও এজন অসমৰ মুখ্যমন্ত্ৰী হিচাপে 15 বছৰ কাৰ্যকাল চলালে। তেখেতৰ সন্তানে যদি এনেকুৱা গঢ়িত কাম কৰে, আমি কিন্তু ইয়াত কোনো পক্ষপাতি ল'বলৈ বিচৰা নাই। পাকিস্তানী এজেণ্ট, বাংলাদেশীক সুৰক্ষা দিব বিচৰা, আমাৰ জাতি মাটিৰ কাৰণে চিন্তা কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা গৌৰৱ গগৈ আজি অসমৰ ৰাইজৰ ওচৰত স্পষ্টীকৰণ দিব লাগে। তেওঁৰ আজিলৈকে কিয় তেওঁৰ পৰিয়ালক ভাৰতীয় নাগৰিকত্ব দিব পৰা নাই, আৰু তেওঁৰ পত্নীয়ে কি চাকৰি কৰি আছে পাকিস্তানত চাকৰি কৰি কি দৰমহা লৈছে সেইখিনি, আৰু তেওঁৰ পাকিস্তানৰ লগত সম্পৰ্ক কি, আৰু কিয় আজি বাংলাদেশী মিয়াসকলক লৈ পেলাই তেওঁ দেশ শাসন চলাবলৈ আগবাঢ়ি আহিছে। গৌৰৱ গগৈয়ে আজি উত্তৰ দিয়ক অসমৰ জনসাধাৰণক, তেওঁৰ কিয় আজিলৈকে পাকিস্তানৰ লগত তেওঁৰ সম্পৰ্ক কি সম্পৰ্ক আছে, কি চাকৰি কৰি আছে তেওঁৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰি দৰমহা লৈ আছে, আৰু কিয় আজি বাংলাদেশী সুৰক্ষা দিব বিচাৰি আছে গৌৰৱ গগৈয়ে, তাৰ উত্তৰ দিব লাগে অসমৰ জনসাধাৰণক।